চৌদিশে মিয়া বিতৰ্ক সমগ্ৰ ৰাজ্যজুৰি চৰ্চিত এটা প্ৰসংগে হৈছে মিয়া আৰু এই মিয়া বিতৰ্কৰ মাজতে একত্ৰিত হৈছে শ শ হিন্দু মুছলমান তেওঁলোকৰ এটাই সংকল্প যে আমি সদায় ভাই ভাই হৈ থাকিম আৰু পূৰ্বতেও আছিল আমি সদায় একতাৰ এনাজৰিৰে বান্ধ খাই থাকিম এই মুহূৰ্তত সবিশেষ জনাম আমি হিন্দু মুছলমান সকলো সদায় ভাই ভাই হিন্দু মুছলমানৰ হাতাম পুৰুষীয়া সম্পৰ্কত সাম্প্ৰদায়িকতাৰ স্থান নাই বুলি মন্তব্য কৰিছে এইবাৰ শ শ হিন্দু মুছলমান একত্ৰিত হৈ মিয়া বিতৰ্কৰ মাজতে ৰাজ্যত একত্ৰিত হৈছে শ শ হিন্দু মুছলমান সদায় একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে শান্তি সন্মিলন হিন্দু মুছলমানৰ সৰ্বধৰ্মীয় সন্মিলনত ভাগ লৈ একতাৰ নিদৰ্শন দেখুৱাৰ প্ৰয়াস কৰিছে একত্ৰিত হৈ হিন্দু মুছলমান লোকসকলে শান্তি সমদলত ভাগ লৈ অসমত সাম্প্ৰদায়িকতাক স্থান নিদি আৰু পণ লৈছে প্ৰতিশ্ৰুতি লৈছে দৰঙৰ ধুলাত বিশাল শান্তি সমদলৰ এক অনন্য দৃশ্য দেখিবলৈ পোৱা গৈছে সনাতনী মন্দিৰ প্ৰাংগণত একেলগে বহিছে শ শ হিন্দু মুছলমানে তেওঁলোকে শপত লৈছে যে উচতনিমূলক বক্তব্যক আমি আওকাণ কৰিম আৰু শান্তিৰ পথেৰে আমি আগবাঢ়িম এই মুহূৰ্তত আমি দৃশ্য দেখুৱাম তেওঁলোকে কেনেধৰণে শপত লৈছে তেওঁলোকে কেনেধৰণে সংকল্পবদ্ধ হৈছে যে আমি হিন্দু মুছলমান সকলো সদায় ভাই ভাই হিন্দু মুছলমানৰ মাজৰ যে হাতাম পুৰুষীয়া সম্পৰ্ক সেই সম্পৰ্কত সাম্প্ৰদায়িকতাৰ কোনো স্থানেই নাই যি মিয়া বিতৰ্ক চলি আছে সেই মিয়া বিতৰ্কৰ মাজতে ৰাজ্যত একত্ৰিত হৈছে শ শ হিন্দু মুছলমান লোক সদায় একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে শান্তি সন্মিলনো অনুষ্ঠিত কৰিছে তেওঁলোকে দৃশ্য আগবঢ়াইছো এয়া আপোনালোকে দেখিছে কেনেধৰণে তেওঁলোকে শপত লৈছে দুলাৰ শান্তি আমাৰ কাম্য দুলাৰ শান্তি আমাৰ কাম্য দুলাৰ শান্তি আমাৰ কাম্য আমি পূব মংগলদৈ ভোলাবাসী ৰাইজে সংকল্পবদ্ধ শপত গ্ৰহণ কৰো যে আমি ভোলাৰ শান্তিৰ হকে কাম কৰিম বাহিৰা অপশক্তিক প্ৰশ্ৰয় নিদিওঁ আমি ভোলাৰ পৰাই শান্তিৰ বাৰ্তা দিলাম আমি সবেই হিন্দু মুছলিম ভাই ভাই হিচাপে ভোলাৰ শান্তিৰ হকে কাম কৰিম জয় টু ধুলাবাসী জয় টু অসমবাসী ভোলাৰ শান্তি আমি দৃশ্য দেখুৱাইছো এনেধৰণে ধুলাত দৰঙৰ ধুলাত সনাতনী হিন্দু মন্দিৰ প্ৰাংগণত শ শ হিন্দু মুছলমান একেলগে হৈছে যি উজনি নামনি হিন্দু মুছলমানৰ লোকসকলে দেখিবলৈ পোৱা গৈছে সাম্প্ৰদায়িকতাৰ এক বিষবাষ্প বিয়পি পৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰু বিশেষকৈ মিয়াক লৈ মিয়া বিতৰ্ক যি চলিছে উজনিত মিয়াক থাকিব নিদিয়ে সময়সীমা বান্ধি দিছে তাৰ মাজতে দৰঙত এনেধৰণে এক অনন্য দৃশ্য দেখিবলৈ পোৱা গৈছে হিন্দু মুছলমান বুলি কোনো কথা নাই সকলো ধৰ্মৰ লোকসকলে এনেধৰণে একত্ৰিত হৈ শান্তি সমদল উলিয়াইছে সনাতনী মন্দিৰ প্ৰাংগণত একেলগে বহিছে শ শ মুছলমান তেওঁলোকে পণ লৈছে যে উচতনিমূলক যি বক্তব্য সেই বক্তব্যক আমি আওকাণ কৰিম আৰু সদায় শান্তিৰ পথেৰে আগবাঢ়ি যাম আমি হিন্দু মুছলমান পূৰ্বৰে পৰাই ভাই ভাই সকলো সদায় ভাই ভাই হৈ থাকিম আমি সদায় ভাতৃত্ববোধৰ যি শান্তি সম্প্ৰীতি একতা সকলো আমি বৰ্তাই ৰাখিম হিন্দু মুছলমানৰ হাতাম পুৰুষীয়া সম্পৰ্কত আমি সাম্প্ৰদায়িকতাক স্থান নিদিওঁ বুলিও তেওঁলোকে মন্তব্য কৰিছে মন্তব্য আছে আমাৰ হাতত আগবঢ়াইছোঁ আজিৰ এই অসমৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি যিটো আমাৰ সভা আহ্বান কৰা হৈছিল সেই সভা আমি ফলপ্ৰসূ হোৱা বুলি ভাবোঁ আজিৰ এই সভাৰ জৰিয়তে গোটেই অসমবাসীলৈ এটা অনুৰোধ যাতে আপোনালোকে ভাতৃঘাতী সংঘৰ্ষত লিপ্ত নহয় প্ৰত্যেকে ধৈৰ্য সহকাৰে নিজৰ ল'ৰা ছোৱালীকো অলপ বুজাই বঢ়াই ৰাখে কাৰণ আজিকালি ল'ৰা ছোৱালী বৰ উচ্ছৃংখল বেছিভাগ ল'ৰা ছোৱালী উচ্ছৃংখল তেওঁলোকে ক'ৰবাত কিবা এটা কৰিলে অভিভাৱকৰ দায়িত্ব পৰে আৰু সেইকাৰণে আপোনালোকে আটাইয়ে নিজৰ নিজৰ ল'ৰা ছোৱালীকো অলপ বুজাব আৰু কোনো ধৰণৰ উৰা বাতৰি এই ফেচবুকত ভুৱা কিছুমান মেছেজ বা বাতৰি পাই আপোনালোক উত্তেজিত নহ'ব আৰু আমাৰ এই ধুলাৰ যিটো এটা সম্প্ৰীতিৰ ভাৱ দেখুৱালোঁ সেই ভাৱটোৰেই
যাতে গোটেই অসমবাসীয়ে চলিব পাৰে, আমি গোটেই অসমবাসী যাতে একগোট হৈ অসমখনক ৰক্ষা কৰিব পাৰোঁ, সেই চিন্তা কৰিয়েই আজি এই সভাখন কৰি আটাইলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সমন্বয়ৰ মিলনভূমি আমাৰ ধুলা অঞ্চল। ধুলাৰ ৭ম পুৰুষীয়া ঐক্য সংহতি আৰু ভাতৃত্ব বান্ধোন সুদীৰ্ঘ কৰাৰ স্বাৰ্থত আজি ধুলা অঞ্চলৰ সমূহ জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নাৰী পুৰুষ ভাষা ভাষীৰ লোক একত্ৰিতভাৱে আমি ধুলাত সৰ্বধৰ্মীয় এক শান্তি সন্মিলন অনুষ্ঠিত কৰিলোঁ। ইয়াৰ পৰা এক মৌন সমদল উলিওৱা হ'ল বিভিন্ন শ্লোগানেৰে, যিটো শ্লোগানৰ মাজত ৰৈ আছে হিন্দু মুছলিম ভাই ভাই, ইয়াত সাম্প্ৰদায়িকতাৰ কোনো ঠাই নাই। এনেকুৱা ধৰণৰ অলেখ অজস্ৰ বাক্যৰে এক সুন্দৰ পৰিৱেশৰ মাজত আমি এই শান্তি সমদল অনুষ্ঠিত কৰিবলৈ সক্ষম হ'লোঁ। মই বিচাৰোঁ আমাৰ এই শান্তি সমদল আৰু বিভিন্ন ধৰ্মাৱলম্বী লোকসকলৰ মাজত অনুষ্ঠিত হোৱা এই সৰ্বধৰ্মীয় সন্মিলনে গোটেই ৰাজ্যবাসীৰ মাজত এটি মেছেজ যাওক যে আমি একতাৰে আগবাঢ়িব লাগে। কোনো উচতনিমূলক বক্তব্য বা কোনো ব্যক্তিগত কাৰো কোনো কাম কাজ বা দুষ্কাৰ্যৰ বাবে কোনো জনগোষ্ঠীক দোষাৰোপ কৰা দৰকাৰ নাই। আমি সকলোৱে ভাই ভাই মিলা প্ৰীতিৰে নিজৰ মাজত থকা অপৰাধ প্ৰৱণতাক দূৰ কৰি শান্তি সম্প্ৰীতিৰে অসমখনক আগুৱাই লৈ যাব লাগে। সেই শান্তিৰ বতৰা দিয়াৰ বাবেই আজি আমাৰ এই অনুষ্ঠান আয়োজন কৰা অপশক্তি নিপাত যাওক। অপশক্তিক আমি কোনেও প্ৰশ্ৰয় দিব নালাগে। আমি চবে হাতে হাতত ধৰি সংকল্প ল'ব লাগে যে আমি আমাৰ প্ৰগতিৰ বাবে খাটিম, আমি আমাৰ অঞ্চলৰ উন্নয়নৰ বাবে খাটিম। আমি হিন্দুত্ববাদী নেতাই মিয়া হাটাও বুলি কৈ আছে, কি ক'ব তেখেতসকলক? এই ক্ষেত্ৰত আমি কোনো মন্তব্য প্ৰকাশ কৰিব নিবিচাৰোঁ। আমি তেওঁলোকে যদি সাম্প্ৰদায়িক বাক্য নিক্ষেপ কৰিছে তাৰ প্ৰতি উত্তৰ আমাৰ মৌনতা। তাক আমি অন্য বাক্যৰে আৰু জুই জ্বলাব নোখোজোঁ। আমাক লাগে শান্তি প্ৰগতি আৰু উন্নতি। আমি পূব মংগলদৈ ভোলাবাসী ৰাইজে